Apa namaskar bagaimana? Sih magu bocor video ko nailangno फारि ओमफ्राय भिडिअखौ जुदि नायनानै मोजां मोनोबा अन्नानै प्लिज लाइक शेयार कमेन्ट खालामना थेंक इउ अन्नानै नायदो प्लिज এক সুন্দৰ মুহূৰ্ত ইয়া চিৰাঙৰ বিজনেছ হাঞ্চৰৰ পৰা আপোনালোকে দেখি আছে পোনপটীয়া যি সম্প্ৰচাৰ যি বড়োলেণ্ডৰ সপক্ষত তেওঁলোকে আজিৰ এই দিনটোত দেখিবলৈ পোৱা গৈছে এক সজাগতাৰ তেওঁলোকে দেখুৱাইছে আৰু এনেকৈ উৎসৱমুখৰ পৰিৱেশৰ মাজত এই মুহূৰ্তত মই উপস্থিত হৈ আছোঁ চিৰাঙৰ বিজনেছৰ পৰা আপোনালোকে পাব্লিক প্লেচৰ পৰ্দাত দেখি আছে যে এনেকুৱা এক সুন্দৰ মুহূৰ্ত আৰু এই মুহূৰ্তত মই পোনে যাব বিচাৰিম এই অঞ্চলটোৰ বিশেষকৈ এজন বয়সস্থ মানুহৰ পৰা তেওঁলোকে জানিব বিচাৰিম যে আপোনালোকৰ যি এই পৰম্পৰা কি ক'ব বা আপোনালোকে যি ৰজা ৰাণী যি চাহেব মণ্ডল ডক্টৰ বনাই এই সন্দৰ্ভত কেনেকুৱা বক্তব্য আগবঢ়াব পুৰণি কালত আপোনাৰ ধৰি লওক ৰজা মহাৰজাবিলাকে নিজৰ ৰাজ্য শাসন ব্যৱস্থাত এটা উপায় অমংগলৰ এটা বিশ্বাস আছিলে সেইকাৰণে তেওঁলোকে এই উপায় মংগল দূৰ কৰাৰ কাৰণে এই পদ্ধতিটো লৈছিলে যেনেকৈ ৰজাৰ লগত নিশ্চয় ৰাণী থাকে ৰাণী তাৰপিছত মণ্ডলৰ পিছত চাহেব তাৰপিছত ডক্টৰ আৰু চাৰিওটা কোণাত দেখিবলৈ পোৱা গৈছে অপায় মংগল দূৰ কৰাৰ কাৰণে যি আপোনালোকে ইতিমধ্যে ভেলাঘৰ সাজিছে কালি ৰাতিপুৱা আপোনালোকে নিশ্চয় এই ভেলাঘৰ জ্বলাব আৰু আপুনি কেনেকুৱা ধৰণৰ আশাবাদী এই মুহূৰ্তত যেনেকুৱা এটা উৎসৱমুখৰ পৰিৱেশ কি ক'ব ইয়াতে আমাৰ কি হয় এতিয়া অলপ পিছতে অগ্নি দেৱতাৰ ওচৰত তেওঁলোকে আমাৰ ৰাইজে যিটো মনোবাঞ্ছনা সেইটোৰ কাৰণে তাত সেৱা কৰিব আৰু অহাকালি দোকমোকালিতে এইটো আমি দাহ কৰিম আৰু এই দাহৰ থ্ৰুৱেদি আমি জনাব বিচাৰোঁ যে আমাৰ অসমত বৰ্তমান যিটো পৰিস্থিতি এই মেজিৰ জুইৰ দ্বাৰা যাতে অসমত কোনো ভাতৃঘাতী সংঘৰ্ষ নহয় কোনো বেয়া মনোভাৱ নহয় এইটো দূৰ কৰাৰ কাৰণে মই অসমবাসী তথা BTC-বাসীক মই অনুৰোধ জনালোঁ নিশ্চয়কৈ ক'ব লাগিব যে এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাঙৰ বিজনেছ আৰু এই সামগ্ৰিক পৰিৱেশ দেখুৱাইছে ভিডিঅ' জাৰ্নেলিষ্টে যে সকলোৰে এটা আশাবাদী যে অসমীয়া দূৰ হওক সমাজৰ পৰা যাতে কোনো ধৰণৰ অপশক্তিয়ে যাতে বিৰাজ কৰিব নোৱাৰে এই মুহূৰ্তত মই পাব্লিক প্লেচৰ পৰ্দাত দেখুৱাবলৈ চেষ্টা কৰিম যে যিহেতু এটা ডাইনী আছে অৰ্থাৎ দশমকালিতে এই ইয়াতে যি ভেলাঘৰ এই ভেলাঘৰ যে দাহ কৰা হ'ব আৰু এই মুহূৰ্তত আমি সকলোকে অনুৰোধ জনাম যে পোনপটীয়া সম্প্ৰচাৰত দেখিবলৈ পাইছে যে পাব্লিক প্লেচৰ পৰ্দাত আপোনালোকে দেখিবলৈ পাইছে এই সামগ্ৰিক পৰিৱেশ আৰু এটা আপোনালোকৰ এই পৰিৱেশৰ মাজতে আপোনাৰ নৃত্য সকলোৱে জানিব বিচাৰিম সকলোৱে ইতিমধ্যে দেখি আছে যে বোৱাৰীসকলে আকৌ ওলাই আহি তেওঁলোকৰ নৃত্যত ব্যস্ত হৈ পৰিছে আৰু সকলোকে মই অনুৰোধ কৰিছোঁ তেওঁলোকে সকলোৱে এই আনন্দ উপভোগ কৰক আৰু সকলোৱে যাতে এই অঞ্চলটোৰ মানুহে সকলোৱে নৃত্য গীতৰে তেওঁলোকে ভৰি পৰিছে সকলোৱে আজি ওলাই আহিছে এই নৃত্য গীতৰ মাজেৰে পৰম্পৰা অনুসৰি দেখিবলৈ পোৱা গৈছে তেওঁলোকে যি পৰম্পৰাভাৱে তেওঁলোকে আজি প্ৰতি বছৰৰ দৰে অন্যান্য বেলিৰ দৰে এই বুলিও দেখাইছে উৎসৱৰ পৰিৱেশ এয়া চিৰাঙৰ বিজনেছ
এক সুন্দৰ মুহূৰ্ত, এই সুন্দৰ মুহূৰ্ততে কেনেকুৱা লাগিছে? ভাল পাইছে, ভাল লাগিছে আজি? ভাল লাগিছে আজি, বিৰাট ফূৰ্তি লাগিছে। খোৱা দোৱা চব ৰেডি নে ৰেডি? নিশ্চয়কৈ তেওঁলোকে ইতিমধ্যে আনন্দত মতলীয়া হৈ গৈছে। এই মুহূৰ্তত আপোনালোকে পাব্লিক প্লেচৰ পৰ্দাত দেখুৱাইছোঁ কেনেকৈ আনন্দত মতলীয়া হৈ পৰিছে চিৰাঙৰ এয়া বিজনেছ, আৰু বিজনেছৰ পৰা সম্প্ৰচাৰ দেখিছে আপোনালোকে পাব্লিক প্লেচৰ পৰ্দাত এনেকৈ নৃত্য গীতেৰে আজি মন ভৰাই উঠিছে যে এই মুহূৰ্তত দেখি আছে পাব্লিক প্লেচৰ পৰ্দা পৰ্বতীয়া সম্প্ৰচাৰ। আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে চিৰাঙৰ বিজনেছ হাছৰৰ পৰা আপোনালোকে পোনপটীয়া সম্প্ৰচাৰ দেখি আছে। আনন্দত মতলীয়া হৈ পৰিছে সামগ্ৰিক এয়া পৰিৱেশ, যিহেতু আজি উৰুকা আৰু উৰুকাৰ নিশা তেওঁলোকে এনেকৈ কটায় আৰু পাব্লিক পৰ্দাৰ এক ব্যতিক্ৰমী অনুষ্ঠান আপোনালোকৰ মাজতে আগধৰি আছোঁ আৰু পোনপটীয়া সম্প্ৰচাৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব এই সামগ্ৰিক পৰিৱেশ। এক সুন্দৰ মুহূৰ্ত এয়া পাব্লিক প্লেচৰ পৰ্দা আপোনালোকে প্ৰত্যক্ষ কৰি আছে। চিৰাঙৰ বিজনেছ হাছৰৰ পৰা দেখি আছে এই পাব্লিক প্লেচৰ পৰ্দা এক ধুনীয়া এক অনুষ্ঠান। এই মুহূৰ্তত পাব্লিক প্লেচৰ পৰ্দা আপোনালোকে প্ৰত্যক্ষ কৰিছে এনেকুৱা দৃশ্য। কেনেকুৱা বাইদেউ অনুভৱ কেনেকুৱা লাগিছে? ভাল লাগিছে। কেনেকুৱা আৰু নাচিব মন গৈছে নে? আৰু নাচিব সঁচাকৈ ক'বলৈ গ'লে। আৰু এই মুহূৰ্তত তেওঁলোকে ইতিমধ্যে দেখিব গৈছে আকৌ এটা নৃত্যৰ মাজেদি আপোনালোকক দেখুৱাইছোঁ যে সকলোৱে এই অঞ্চলটোৰ সকলোৱে অকল নৃত্যই নহয়, তেওঁলোকে আজি বিভিন্ন ধৰণৰ আয়োজন কৰিছে, কিয়নো আজি তেওঁলোকে আনন্দত মতলীয়া হৈ পৰিছে। আজি উৰুকা।
সুন্দৰ মুহূৰ্ত এয়া চিৰাঙৰ বিজনেছ পৰা পোনপটীয়াভাৱে সম্প্ৰচাৰ দেখি আছে যিহেতু আজি উৰুকা এই উৰুকাৰ প্ৰাকখন সকলে কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে বহুত ভাল বহুত ভাল তো প্ৰতি বছৰে তেনেকৈ আনন্দ কৰা প্ৰতি বছৰ কেনেকুৱা লাগিছে বাইদেউ আজি ভাল লাগিছে ভাল লাগিছে তো এই অনুষ্ঠান মাজতে আপুনি কি ক'ব বিচাৰে যে প্ৰতি বছৰে এনেকুৱা সময় আহক নাচিবহে মন গৈছে সকলোৱে আনন্দত মতলীয়া হৈ পৰিছে এই মুহূৰ্তত মই দেখুৱাইছো যে পাব্লিক পুলিচৰ পৰ্দাত দেখুৱাইছে কেনেকুৱা অনুভৱ কেনেকুৱা বহুত বঢ়িয়া বিন্দাছ সকলোৱে যে বিন্দাছ মূৰত আছে কিয়নো উৰুকা বুলি কথা আৰু উৰুকাৰ এটা নিশা তেওঁলোকে বিন্দাছ হোৱাটোৱে স্বাভাৱিক আৰু এনেকুৱা নৃত্য গীতৰ মাজেৰে আমি পাব্লিক পুলিচৰ পৰ্দাত দেখুৱাই আছো এক নান্দনিক দৃশ্য আৰু এই মুহূৰ্তত মই দেখুৱাইছো সামগ্ৰিকভাৱে যে উৰুকাৰ নিশা তেওঁলোকে ইতিমধ্যে পূজা দেৱ দেৱীক পূজা আৰাধনা কৰে আৰু এই আৰাধনাৰ এই দৃশ্য মই পোনপটীয়া সম্প্ৰচাৰ দেখিবলৈ চেষ্টা জনাম যিহেতু মাঘ বিহুৰ প্ৰাকখনৰ যি উৰুকাৰ দেখিবলৈ পোৱা গৈছে তেওঁলোকে এক বিশেষ পৰম্পৰা অনুসৰি ৰজা ৰাণী চাহেব ডক্তৰ আনকি মণ্ডল এই পাঁচটা কিন্তু তেওঁলোকে মনৰ বাঞ্ছা পূৰণ হোৱাৰ কাৰণে তেওঁলোকে ইতিমধ্যে পূজা দিয়ে আৰু দেখিবলৈ গৈ আছে যে ভক্তপ্ৰাণ ৰাইজে আহি কিন্তু ইয়াতে পূজাটো দি আছে তেওঁলোকে এফালে আনন্দত মতলীয়া হৈ থাকিলেও কিন্তু তেওঁলোকৰ যি ৰীতি নিয়মৰ মাজেৰে যি পূজা আৰাধনা দেৱীক যি পূজা কৰাৰ যি আৰাধনা পৰম্পৰা সেই পৰম্পৰাৰ বাবে ইতিমধ্যে চিখলাখিনিয়ে কিন্তু তেওঁলোকে ইতিমধ্যে সাজু হৈছে তেওঁলোকে পূজা আৰাধনা কৰিবলৈ তেওঁলোকে ইতিমধ্যে ব্যস্ত কিয়নো দক্মকালিতে এই ভেলাঘৰসমূহ জ্বলাই দিয়া হ'ব আৰু সকলো এটা আশা সমাজৰ পৰা যি অপশক্তি বিনাশ হওক আৰু এই বিনাশ হোৱাৰ পিছত সকলোৱে যাতে ভাতৃত্ববোধেৰে সমাজখনৰ শান্তি শৃংখলা ৰাখিব পাৰে আৰু এনেকৈ পাব্লিক প্লেচৰ পৰ্দাত দেখুৱাইছোঁ এইখনে হৈছে বড়ো পৰম্পৰা অনুসৰি ৰাণী আৰু ৰাণীত তাতে তেওঁলোকে পূজা দি আছে তেওঁলোকৰ যি দেৱ দেৱীক যি আৰাধনা কৰাৰ যি নিয়ম ৰীতি নীতি অনুসৰি যি নিয়ম পৰম্পৰা সেই পৰম্পৰা সম্পূৰ্ণভাৱে দেখিবলৈ পোৱা হৈছে যে তেওঁলোকে সকলোৱে নিজৰ ধৰণেৰে সামৰ্থ্য অনুযায়ী যেনেকৈ তেওঁলোকে পূজা দিব লাগে সেই পূজা তেওঁলোকে দি আছে পাব্লিক প্লেচৰ পৰ্দাত আপোনালোকে পুনৰবাৰ দেখুৱাইছোঁ যে কেনেকৈ চিৰাং জিলাৰ বিজনেছ হাঁচৰাত দেখিবলৈ পোৱা গৈছে যে অন্যান্য বছৰৰ দৰে এইবুলিয়েও কিন্তু তেওঁলোকে পূজা আৰাধনা চলাই আছে আৰু এয়া সামগ্ৰিক পৰিৱেশ দেখি আছে চিৰাঙৰ বিজনেছ আৰু এফালে কিন্তু ক'বলৈ লাগিব যে যি ভোগালী মানে ভোজৰ আয়োজন ইয়াতে ভোজৰ আয়োজনো কিন্তু নোহোৱা নহয় তাতে ইতিমধ্যে এটা দলে ভোজৰ কাৰণে প্ৰস্তুতি চলাইছে সকলোৱে আৰু এনেকৈ সামগ্ৰিক পৰিৱেশৰ মাজত এই মুহূৰ্তত মই চিৰাঙৰ বিজনেছৰ পৰা দেখিবলৈ পোৱা গৈছে এক উলহ-মালহ পৰিৱেশৰ পৰা বিদায় মাগিব বিচাৰিম আৰু আপোনালোকৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে অনাগত দিনতো পাব্লিক প্লেচৰ পৰ্দাত এনেকুৱা ধৰণৰ অনুষ্ঠান আপোনালোকৰ পোৱাত দিম আৰু ইমানতে আজি উৰুকাৰ দিনাখন পাব্লিক প্লেচৰ সকলো অসমবাসীলৈ আমি পাব্লিক প্লেচৰ তৰফৰ পৰা শলাগ লৈছোঁ সকলো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইমানতে কৈ আজিৰ এই অনুষ্ঠানৰ পৰা মই বিদায় মাগিছোঁ।